মাঘৰ বতৰত পিঠাটো বনাবই লাগিব ন। মই এতিয়া পিঠা বনাব বিচাৰিছোঁ, চাই লওক আপোনালোকে। ঠিক আছে হা, মোৰ পৰা শিকি ল'লে হ'ল। আপোনালোকে নাজানে যদি মই এতিয়া বনাইছোঁ, কি নাম কৈ মইতো সেইবোৰ নাজানোৱে, যিকোনো বনাই জানো। আপোনালোকে জানিলে মানে ইয়াৰ নামটো জানিছে যদি কমেণ্ট ছেকশ্যনত জনালে হ'ল। আৰু ভিডিঅ' বনোৱাটো ভাল লাগিছে যদি এটা লাইক কৰি দিব, তাৰপিছত ফ'ল' কৰা নাই যদি ফ'ল' কৰি দিব। ঠিক আছে, মই এতিয়া চাই আছোঁ বাৰু বনাই হয় নহয়। এই ডিষ্টাৰ্ব হৈছে, হাতৰ লগতে বনাম আৰু। আপোনালোকে কোনে কোনে জানে পিঠা বনাবলৈ? জানে যদি অলপ কৈ দিলে ভাল হ'ল আৰু ন। আৰু খাব মন গৈছে যদি আমাৰ ঘৰলৈ আহিলে হ'ল, খাব পাৰিব, একো টেনশ্যন নাই। বহুত আছে, বৰা চাউলো বহুত আছে আমাৰ ঘৰত, কোনো টেনশ্যনে নাই। সেই পুৰিলোঁ হয়, চাফা কৰিব লাগিব এইটো, নহ'লে জ্বলি যায় যে, এইটোৰ কাৰণে চাফা কৰিব লাগে। ঠিক আছে দেই বন্ধুসকল, ভিডিঅ'টো অলপ পাৰিলে মানে শ্বেয়াৰ কৰি দিব। আপোনালোকেতো নাজানে, মই জানো বনাব নাজানে আপোনালোকে ন, কিন্তু মই জানো দেই। আহিলে হ'ল আমাৰ ঘৰত খাবৰ কাৰণে মই বনোৱা পিঠাটো। কোনে কোনে খাব মন গৈছে আহিলে হ'ল, কোনো টেনশ্যন নাই। বৰা চাউলো বহুত আছে আমাৰ ঘৰত, কিহৰ কাৰণে আমাৰ ঘৰত খেতি কৰি ন, খেতি কৰাৰ কাৰণে একো টেনশ্যন নাই। আহিলেই হ'ল আমাৰ ঘৰত, টেনশ্যন নাই। কোনে কোনে খাব মন গৈছে আমাৰ ঘৰত আহিলে হ'ল। ঠিক আছে ন, এতিয়া ৰাখিছোঁ।